নুমলীগড়ত ড্ৰাগছ বিৰোধী সজাগতা সভা। ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা সমাজক মুক্ত কৰিবলৈ জনতা যুৱ মৰ্চাই ল'লে এই পদক্ষেপ। ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক সমিতিৰ নিৰ্দেশক্ৰমে আজি মৰঙী মৌজাৰ বিভিন্ন পঞ্চায়তত বিজেপি যুৱ মৰ্চা মৰঙী মণ্ডলৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে প্ৰৱাহ কাৰ্যসূচী পালন কৰে আৰু লগতে মৰফুৰণি অসম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ড্ৰাগছ বিৰুদ্ধে সভা অনুষ্ঠিত কৰা হয়। নুমলীগড়ৰ পৰা নাৰায়ণ ৰিপৰ্ট ইউনিভাৰ্চিটি। সেই ড্ৰাগছে আমাৰ নিজৰ কণ্ট্ৰল কৰি পেলাই আমাক কি কৰিলে আমি নিজে সম্পূৰ্ণ বেলেগ মানুহলৈ ৰূপান্তৰিত হৈ যাওঁ। ঠিক আছে, তোমালোকে এতিয়া কিছুমানে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সমাজৰ প্ৰতি যিটো আহ্বান, সমাজৰ প্ৰতিটো শ্ৰেণীয়ে এই ড্ৰাগছ বিৰোধী অভিযানত মুখ্যমন্ত্ৰীগৰাকীক সহযোগ কৰিব লাগিব। আৰু আমি যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে ছাত্ৰ ছাত্ৰীসকল যিসকল সমাজৰ ভৱিষ্যত, আমাৰ অসমীয়া আইৰ ভৱিষ্যত, এই অসমীয়া আইক সুৰক্ষিত কৰি ৰাখিবৰ বাবে এই কণ কণ ছাত্ৰ ছাত্ৰীসকলক আমি এতিয়াৰ পৰাই ভাল আৰু বেয়া এই দুয়োটা দিশৰ বিষয়ত আমি সজাগ কৰিব লাগিব। তাৰ উদ্দেশ্যে আমি ইয়াত এই সজাগতা সভা আমি কৰিলোঁ। ইয়াৰ পাছতো আমাৰ কেইবালানিও কাৰ্যসূচী আমাৰ সতীৰ্থসকলে ৰাখিছে। আপোনালোকে দেখা পাইছে যে বৰ্তমান কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰে জনহিতৈষী কামবিলাক কৰিছে। তাৰ মাজতো বহু শক্তিয়ে ভাৰতীয় জনতা পাৰ্টীৰ এই ভাল কামবিলাকক ৰাইজৰ মাজলৈ হয়তো যোৱাত কিছু বাধা দিয়া যেন আমাৰ পৰিলক্ষিত হৈছে। বিভিন্নজনৰ বিভিন্ন বক্তব্যই বিভিন্ন সময়ত এইবিলাক সমাজলৈ আগবঢ়াই দিছে। কিন্তু আমাৰ যুৱ মৰ্চাৰ আমাৰ কাৰ্যকৰ্তাসকলৰ এইটো দায়িত্ব আৰু কৰ্তব্য যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ যিখিনি ভাল কাম আৰু যিখিনি ভাল চিন্তা দেশ তথা সমাজৰ প্ৰতি, সেইখিনি আমি যাতে যুৱ মৰ্চাই আগবঢ়াই লৈ যাব পাৰোঁ। বাকী যি বৰ্তমানৰ পৰিৱেশ, সেই বৰ্তমানৰ পৰিৱেশত ভাৰতীয় জনতা পাৰ্টীয়ে যি ধৰণে নিজৰ কাম আগুৱাই নিছে তাক আমি যুৱ প্ৰজন্মই আমি শলাগ লৈছোঁ। আৰু দুয়োখন চৰকাৰ আমি যুৱ মৰ্চাই পূৰ্ণ দমে আমি আগন্তুক দিনতো সহযোগিতা আগবঢ়াই যাম আৰু আমাৰ কৰণীয় কাম আমি কৰি যাম।